এবার জালুকবাৰী মামা ভাগিনৰ খেল হ'ব, আপোনালোকে মনত ৰাখক। কোন হয় আজমল? আজমল, ৰকিবুল চকিবুল সেইবিলাক আমাক দেখুৱাই লাভ নাই। ৰকিবুল কোন হয়? গতিকে এবাৰ নিশ্চয় এবাৰ জালুকবাৰীৰ পৰা এবাৰ মামা বিদায় হ'ব, এইটো নিশ্চয় লক্ষ্য ৰাখক। গতিকে সি ছাছপেণ্ড কৰা নাই, মই নিজে ওলাই আহিছোঁ। মই নিজে কৰিছোঁ, তেখেতৰ কথা নহয় না। इलेक्शन तो यहाँ पे नहीं खेलेगा, मैं तो खेलेगा तो जालुकबारी में खेलेगा, यहाँ पे नहीं है। जालुकबारी में इतना सीएम के साथ? हाँ, सीएम के साथ में खेलेगा। लड़ पाएगा? हाँ लड़ेगा। कैसे लड़ेंगे? 26 से लड़ेंगे। में कैसे लड़ेंगे? एमएलए के इलेक्शन क्या है, निर्वाचन का इशू क्या है? इशू का तो देखे ना आप, कौन पार्टी से? जो वो लोगों को जो मियाँ का टारगेट कर रहा है ना, और वो देखिए मेरा को बहुत मैं कैंपेन कर रहा है, मैं बीजेपी था तो मैं सर मेरा के लिए तो बहुत का प्रताड़ना कर रहा है ना। मियाँ का टारगेट क्या किया? टारगेट कर रहा है तो चीफ मिनिस्टर है। वो तो गवर्नमेंट इशू है, गवर्नमेंट लैंड है ना। गवर्नमेंट क्यों लैंड ये टारगेट पॉलिटिक्स के पर्सन वाले ओनली ये आदमी का मियाँ का टारगेट कर रहा है। क्यों मियाँ टारगेट कर रहा है? गवर्नमेंट लैंड में है। कि हमको गवर्नमेंट का सुने आपको तो नहीं किया। सुने बैंक ऑफ रिपेयर फील्ड इरिगेशन पीपुल, माई बैंक ऑफ रिपेयर फील्ड इरिगेशन पीपुल, मैं एजन दुखिया मानु गरखनिया मानु তাক কিয় কৰিব লাগে? নদীত গেছে মাটি। মানুহ এজন দুখীয়া মানুহ নদী ভাঙা মানুহক কিয় মাটি পাট্টা দিয়া নাই? তেখেতক উচ্ছেদ কৰিব, তেখেতক মাটি পাট্টা কিয় দিয়ে? 19 নম্বৰ আৰ্টিকলত সেইটো উল্লেখ আছে তো, আমাক মাটি পাট্টা দিয়াৰ কাৰণে অধিকাৰ আছে। কিয় দিয়া নাছিল? কংগ্ৰেছ সেইটো কংগ্ৰেছৰ সেইকাৰণেতো কংগ্ৰেছ প্ৰথমত গৈছে, গতিকে বিজেপিও যাব এতিয়া। আপোনাৰ এইটো মই আছিলো এদিনত, এতিয়া ওলাই আহিছো কাৰণ চুগাৰ লেগত প্ৰতাৰণা কৰিছে, প্ৰতাৰণা পঁয়ত্তৰ। এইবাৰ জালুকবাৰী মামা ভাগিনৰ খেল হ'ব, আপোনালোকে মনত ৰাখক। মই এইটো কৈছো, এবাৰ মই ভালকৈ নাখাওঁ কাৰণ মামা ভাগিনৰ খেল যাব, এইটো আপোনালোকে আহিবলৈ দিয়ক, সোমাই দেখা যাব। আজমল ভাইৰক কিবা ক'ব নেকি? আজমল ভাই কোন হয়? আজমল, আজমল, ৰকিবুল চকিবুল সেইবিলাক আমাক দেখুৱাই লাভ নাই। ৰকিবুল কোন হয়? এমপি আছিল, এটা কথা মই কৈছিলো নহয়, পৰিচয় কৰিছো। গতিকে এবাৰ নিশ্চয় এবাৰ জালুকবাৰীৰ পৰা এবাৰ মামা বিদায় হ'ব, সেইটো নিশ্চয় লক্ষ্য ৰাখক। যোৱা বিটিচি নিৰ্বাচন কিমান ভোট পাইছিল? মই যি ভোট পাওঁ সেইটো ডাঙৰ কথা নাছিলে, মই তেখেতক যে পৰাজয় কৰিবলৈ কাৰণে থিয় হৈছিলো, আৰু এইটো দুটা কেনে থিয় কৰিছো। কিমান ভোট হাৰিব নাহাৰিব মই নাজানো, মই তেখেতক যে হাৰুৱাব পাৰিম ইয়াতকৈ আৰু ডাঙৰ কথা নাই। মই কিহৰ পৰা খেলো নেখেলো এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, মই খেলিম আৰু আমি নিশ্চিতভাৱে বিদায় কৰিম। এইটো আৰু মই সেইটো সি এজন পকলে, সি অসমীয়া ক'ব নাজানে, সি লিখিব নাজানে, মই তাৰ লগত কেনেকৈ থাকিম? গতিকে সি ছাছপেণ্ড কৰা নাই, মই নিজে ওলাই আহিছো। মই নিজে কৰিছো, তেখেতৰ কথা নহয় না। এবাৰ টক্কৰ হ'ব, এইটো আমি ইংলিছ আৰু কি ক'ম, মই এইটোতো ক'লো।